মোৰ নাম শ্ৰী সাধন ঘোষ, মোহিনী জুৱেলাৰ্ছ। দোকান বন্ধ কৰি ঘৰৰ ফালে যাই আছোঁ। বজাৰৰ মূৰৰ পৰা দুটা ল'ৰা আহি মানে বাইকৰ পৰা দুজন বহি আছিলে, পিছফালৰ পৰা পিছত বহা ল'ৰাটোৱে মোৰ বেগখন কাঢ়ি নিছে। মই বহুত সময় চুচৰি গৈছোঁ। তাৰপিছত বেগটো ছিঙি গ'ল। ছিঙি যাওঁত মোৰ হাতৰ পৰা ছিঙি গ'ল, সিহঁতৰ হাতত থাকিল। বালা আছিলে একযোৰা, খাৰু একযোৰা, আঙুঠি এটা আৰু অলপ টুকুৰা সোণা আছিলে। নগদ টকা আছিলে 10,000 মান, লাখ টকা ধৰক গোটেইখিনি। এই আধা ঘণ্টা আগৰ কথা। বাইক দুজন বজাৰৰ মূৰত থানাত জনালোঁ। কি ক'ম, ঘৰত দোকান বন্ধ কৰি যাই আছোঁ, ৰাস্তাৰ পৰা এইবিলাক এতে পালোঁ এইখিনিতে ভৰিত হাতত পাইছোঁ। সেইটো ৰাস্তাত সঘনাই এনেকুৱা স্পীডত বাইক চলি থাকে, বহুত স্পীডত যায়। তাতেতো আমাৰ ঘৰ, তাতে আমি এনেকৈ দেখা পাওঁ ৰাতি হ'লে বা সন্ধিয়াৰ পৰা এনেকুৱা। তাতে মানে আমাৰ প্ৰশাসনৰ পৰা যদি কোনো ষ্টেপ লয় তেতিয়াহ'লে ভাল হয়। সেনেকুৱা ধৰক উদণ্ড বাইক চলোৱা ল'ৰা কিছুমান সেনেকুৱা যায়, তাতে অতিষ্ঠ হৈ গৈছে মানুহ, সেনেকুৱা হৈ আছে। আৰু আজিতো মইতো পিছতে আহিছোঁ, কিন্তু যিখিনি দেখা পালোঁ শুনা পালোঁ সেনেকুৱা সেই বেৰ ফেক্টৰী সেইখিনিৰ পৰা বোলে তেওঁক মানে সেইটো স্নেটচ কৰিছে আৰু বেগটো কাঢ়ি লৈছে। তেওঁ ৰখাবৰ বহুত চেষ্টা কৰিছে, কিন্তু বাইকেদি চুচৰাই লৈ গৈছে তাক। আমাৰ এই শান্তিপুৰ গাৰ্লছ স্কুল যিটো আছে, গাৰ্লছ স্কুলৰ সেই টাৰ্ণিংখিনিলৈকে তেওঁ মানে যুদ্ধ কৰিছে আৰু বেগটো ৰখাবৰ কাৰণে। পিছে আৰু নোৱাৰিলে, বেগটো ছিঙি গ'ল। তাৰপিছত তেওঁ মানে সেইফালে বাইকটো পৰিবও ওলাইছিল, চবে অলপ ধৰিলেও হয়, কিন্তু ফুল স্পীডত গৈছে। এনেকুৱা স্পীডত গৈছে তাৰমানে তাতে আৰু উপায় নাই আৰু, বস্তুখিনি নাপালে। তাতে HDFC বেংকটো আছে, তাতে CC কেমেৰাও আছে। যদি অকণমান তদন্ত হয় হয়তো ওলাই যাব পাৰে। কিন্তু আৰক্ষী প্ৰশাসনৰ পৰা যদি এইটো বস্তু অকণমান তদাৰক নকৰে সোনকালে, তেনেহ'লে হয়তো এনেকুৱা ঘটনা আকৌ হ'ব, সেনেকুৱাই হ'ব, সেনেকুৱা সুযোগ লৈ থাকিব। আৰু আজিকালি চবতে দেখা গৈছে যে ড্ৰাগছৰ মানে বেছি হৈছে, সৰু ল'ৰা এইবিলাকত ইনভলভ হৈ গৈছে। এতিয়া টকা পইচা নাইতো স্নেটচ কৰিবই, সেইটোৱে হৈ আছে চবৰ ক্ষেত্ৰত। প্ৰশাসনটো যথেষ্ট লাগি আছে, কিন্তু আমি নাগৰিকো সজাগ হ'ব লাগিব, তেওঁলোকক জনাব লাগিব। যেনেকৈ মই জনালোঁ, সেইখিনি ৰাস্তাত সঘনাই স্পীডত বাইক চলে, মানে ফুল স্পীড। আজি এইটো হৈছে, কালি হয়তো এনেকুৱা এক্সিডেণ্টো হ'ব, সৰু বাচ্চাও হয়তো মৰিব তাতে। কিন্তু প্ৰশাসনক মোৰ তৰফৰ পৰা মানে অনুৰোধ, যাতে এইখিনিত মানে অকণমান এনেকুৱা চুচৰাই লৈ যোৱা বা এনেকুৱা কিন্তু শুনা নাই, সেইটো কিন্তু হোৱা নাছিলে। নহয়, ব্যৰ্থ বুলি কেনেকৈ ক'ম, তেওঁলোকৰ কাম কৰি আছে। কোনো জেগাত হয়তো সেনেকুৱা হৈ আছে, চব জেগাততো এনেকৈ দেখা মানে চাব পাৰিব বা এনেকুৱা কৰিব নোৱাৰে। কিন্তু হ'লেও মানে অলপ যদি মানে পহৰাৰ ব্যৱস্থা বা সেনেকুৱা তাতে আছিলোঁ, ৰাতি পহৰাও দিছে। কিন্তু এইটোতো এতিয়া গধূলি সময় বুলি ক'ব লাগিব, 8:30 9টাৰ কেছ যেতিয়া, আৰু 8টা 9টাৰ ভিতৰৰ কেছ সেইটোৱে হৈছে আৰু। ধন্যবাদ। কি ক'ম কওক, ঘটনাটো মঙলদৈ ঘটনাটো মানে অলপ এন্ধাৰ হোৱাৰ লগে মানে চিলনি এইবিলাক কৰি থাকে। এইবিলাক অলপ কি হ'ব এনেকৈ কৰি, মানুহ দোকান কৰি ঘৰত যাব, সেইটো এটা অসুবিধা হৈ গৈছে। ঘটনাটো আপোনাৰ 3 নম্বৰ ৱাৰ্ড, মাছ বজাৰটোৰ যিটো বৰফ ফেক্টৰী এটা আছে, এইটো ৰাস্তাৰ লগত আমাৰ যে দুৰ্গা পূজা ৰেড ক্ৰছটোৰ লগতে হৈছে বস্তুটো। মইতো নাছিলোঁ, মই মাছ বজাৰত আছিলোঁ। ল'ৰাই ফোন কৰিলে, তেতিয়া মোৰ দাদা হয়। এতিয়া আৰু কি হ'ব আৰু, মঙলদৈ চহৰত এনেকুৱা হৈছে, এনেকুৱা হৈয়ে থাকে। এতিয়া কি ক'ম, এইটো আৰু ক'ব লগা হৈয়ে থাকে। এতিয়া এনেকুৱা সেইটো সময়ত লাইনো নাই, আৰু সেইখিনি মানুহো নাই, বৰষুণো দি আছিলে, আৰু আগৰ পৰাই ফ্ল' কৰি আছে বস্তুটো। সেইটো দোকানৰ পৰা হয়তো ফ্ল' কৰি আছে।